প্ৰত্যেক দলৰ ইলেকশ্যনৰ জিকিবৰ কাৰণে নিজৰ সুকীয়া এটা সিদ্ধান্ত আৰু এটা পলিচি ডিচিশ্যন থাকে, প্লেনিং থাকে। তো বিজেপিৰো সেইটো আছে, UPPLৰ সেইটো আছে, বা অন্য দলৰো চবৰে আছে। তো নিজৰ কথাটো ব্যক্ত কৰিছে। সময় আহিব কি কৰা হয়, কিন্তু মই অকল এটা কথা ক'ম যে BTCৰ যিটো ৰাজনৈতিক ইতিহাস সেইটো যদি চোৱা যায় তেতিয়াহ'লে 2005 চনত প্ৰথম ইলেকশ্যন হৈছে, যোৱাবাৰ লাষ্ট ইলেকশ্যনটো হৈছে 2021 চনত আৰু MP ইলেকশ্যন হৈছে 2024 চনত। তেতিয়ালৈকে কোনো দলে উইদাউট এলায়েন্স জিকিব পৰাটো আমি দেখিবলৈ পোৱা নাই। গতিকে সেই ইতিহাসটো চাই পেলাই প্ৰত্যেক দলে সিদ্ধান্তটো ল'ব বুলি মই ভাবোঁ। আমাৰ UPPL দলে এই ইতিহাসটো আমি জানো। গতিকে নেক্সট কাউন্সিল ইলেকশ্যনত জিকিবৰ কাৰণে আমি সেইবোৰ গোটেই পৰিস্থিতিটো চাই পেলাই সিদ্ধান্তটো ল'ম। আমিতো সাজু আছোঁ। UPPL অকলে খেলিবৰ কাৰণে এতিয়া আপুনি চাওক, প্ৰত্যেক সমষ্টিত আজি মই বিজনীত আছোঁ, সুবাইজাৰ সমষ্টিৰ অন্তৰ্গত এই বিজনী এলেকাত কমচে কম 300 জনৰ বেছি আমাৰ মহিলাসকল আৰু পুৰুষসকল, আমাৰ গাৰ্জিয়ানসকলে UPPL দলত আজি যোগদান কৰি আছে এতিয়াও। গতিকে সেইটো এটা মানে এক্সাম্পল আপুনি ক'ব পাৰে যে আগন্তুক নিৰ্বাচনত UPPLে সুবাইজাৰ সমষ্টিত আৰামছে জিকি গৈছে। বড়োভূমিৰ স্বাৰ্থত যদি বড়োভূমিৰ জনগণে বিচাৰে, বড়োভূমিৰ দুটাকে আঞ্চলিক দল আছে, UPPL আৰু BPF, UPPLৰ আইনপথ হ'ব নেকি যদি বড়োভূমিৰ জনগণে বিচাৰে, ৰাইজে বিচাৰে? UPPL আৰু BPF আৰু যি পাৰ্টি নহওক, BTC বাকীয়ে একগোট হৈ থাকিব লাগে। একগোট হোৱাৰ কোনো অপশ্যন নাই, ইয়াত বিপৰীত আৰু কোনো কিবা নাই। আমি একগোট হ'বই লাগিব, ৰাজনৈতিকভাৱে, সামাজিকভাৱে সব ক্ষেত্ৰতে আমি একগোট হ'ব লাগিব। আৰু ৰাজনৈতিক ক্ষেত্ৰত যদি আমি একগোট হ'ব নোৱাৰোঁ, BTC বাকীয়ে আজি BTCটো পূৰ্ণাংগ এটা ডেভেলপ এটা BTC কাউন্সিল বনোৱাৰ যিটো আমাৰ ইচ্ছা বা আমাৰ সপোন, সেইটো আমি সফল কৰিব নোৱাৰোঁ। আৰু প্ৰত্যেক জাতি গোষ্ঠীৰ যিটো জাতীয় সমস্যা, এই জাতীয় সমস্যাবোৰৰ সমাধান বিচৰাৰ ৰাস্তাত আমাৰ আধৰুৱা হৈ যাব। গতিকে ৰাজনৈতিকভাৱে BTC বাকীয়ে একত্ৰিত হ'ব বিচাৰে আৰু সেইটো প্ৰত্যেক দলৰ নেতাসকলে বুজিব পৰাটো ভাল।